আজি আমি বাস্তু পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ বৰপথাৰ এখন ঘৰত। ইয়ালৈ আহি আমি দেখা পালোঁ যে ঘৰখনৰ দক্ষিণ পশ্চিমত লেট্ৰিনৰ আউটটেংকিটো আছে। আমি বাৰে বাৰে এই কথা কৈ আহিছোঁ যে দক্ষিণ পশ্চিমত কেতিয়াও লেট্ৰিনৰ আউটটেংকি নবহে। দক্ষিণ পশ্চিমত যেতিয়াই লেট্ৰিনৰ আউটটেংকি বহিব সেই ঘৰখনত কোনোদিন ধন টকা পইচা সঞ্চয় নহয়, মানুহৰ স্বাস্থ্য ক্ষতি হয় তথা ঘৰখনত বিভিন্ন ধৰণৰ অপায় অমংগল আহি থাকে। এই স্থানত দক্ষিণ পশ্চিমৰ স্থানটো সদায় মুকলি হ'ব লাগে, শুকান হ'ব লাগে। তাৰ উপৰিও ঘৰ এখনৰ দুৱাৰৰ অৱস্থানটো খুব গুৰুত্বপূৰ্ণ। ঘৰ এখনৰ উন্নতি মূলতঃ নিৰ্ভৰ কৰে দুৱাৰৰ সঠিক অৱস্থানৰ ওপৰত। ভুল স্থানত দুৱাৰ থাকিলে সেই পৰিয়ালটোৱে অত্যন্ত দুখ কষ্ট ভুগিবলগীয়া হয়। আমি ঘৰ এখন চাবলৈ গ'লে শুভ দুৱাৰবিলাক ঘৰৰ ক'ত বহিব, সেই স্থান কিমান ফুট কিমান ইঞ্চিত হ'ব সেয়া আমি সম্পূৰ্ণ ৰূপত নিৰূপণ কৰি আহোঁ। অত্যন্ত ভদ্ৰ নম্ৰ আৰু সৎ এই পৰিয়ালটোৰে বাস্তু দোষৰ ফলত বহু বছৰ ধৰি ভুগি আছিলে। আশা কৰোঁ তেওঁলোকে ঘৰখন বাস্তুসন্মত কৰাৰ পাছত ইয়াৰ পৰা উদ্ধাৰ পাব। সকলোৰে আশীৰ্বাদ শিৰত লৈ আমি সমাপ্ত কৰিলোঁ। ধন্যবাদ।